আজি মাৰ্ঘেৰিটা জয়ানগৰ সৰুবী মহিলা সমিতিৰ প্ৰেক্ষাগৃহত মাৰ্ঘেৰিটা সমজিলা জাতি জনগোষ্ঠী ঐক্যমঞ্চ অসমৰ উদ্যোগত এখন শক্তিশালী সন্মানীয় চন্দ্ৰকান্ত ৰায় ডাঙৰীয়া নেতৃত্বত সভাপতিত্বত সভাখন অনুষ্ঠিত হৈ যায় আৰু এই সভাখনত আমি বিশেষকৈ মাৰ্ঘেৰিটা সমজিলা 12টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে একত্ৰিত হৈ মাৰ্ঘেৰিটাৰ ভিতৰত যিসকল আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সমস্যা বিশেষকৈ অৰ্থনৈতিক সামাজিক শৈক্ষিক শিক্ষা এই সমস্যাবিলাক আজি আগন্তুক দিনত যি ধৰণে আজি সমস্যাৰ পৰা আজি বঞ্চিত হৈ আছে এই সমস্যাবিলাক আমি পূৰ্ণ পৰ্যায়ত এই ঐক্যমঞ্চৰ মাধ্যমেদি আমি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি একত্ৰিত হৈছোঁ আৰু আজি আমি একত্ৰিত হৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আগন্তুক দিনবিলাকত আজি যি ধৰণে আজি মাৰ্ঘেৰিটাৰ বিষয়ত বিশেষকৈ খনিজ সম্পদে হওক বনজ সম্পদে হওক বা এই গোটেই সম্পদবিলাক যি ধৰণে আজি লুণ্ঠন হৈছে অবৈধ হিচাপে আজি ইয়াত মানে ধ্বংস চলিছে তাৰ পৰিৱেশত আমি 12টাকৈ জাতি জনগোষ্ঠী সংগঠনে একত্ৰিত হৈ আগন্তুক দিনত এটা সংগ্ৰাম কৰা এটা পৰিকল্পনা কৰিছোঁ এই সংগ্ৰাম আমি কোনো পধ্যে আমি শান্ত নহওঁ যেতিয়া নেকি আমি প্ৰাপ্য অধিকাৰ যেতিয়া নেকি 12টাকৈ জাতি জনগোষ্ঠী ৰাইজে এই প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিতৰ পৰা অধিকাৰবিলাক সাঙুৰি আনিব নোৱাৰোঁ তেতিয়ালৈকে কিন্তু আমি ঐক্যমঞ্চই কিন্তু আমি আগুৱাই যাম এয়ে আমি সংবাদ মাধ্যমৰ আগত আপোনালোকৰ আগত অৱগত কৰিলোঁ। মাৰ্ঘেৰিটা সমজিলাৰ জাতীয় জনগোষ্ঠী ঐক্যমঞ্চৰ আজি পূৰ্ণাংগ কমিটি গঠন কৰা হ'ল। যিসকল বিষয়ববীয়াই দায়িত্বভাৰ গ্ৰহণ কৰিছে বা দায়িত্ব পাইছে তেখেতসকলক সকলোলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে অনাগত দিনত মাৰ্ঘেৰিটা সমষ্টিৰ মাৰ্ঘেৰিটাৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত যাতে সকলো ঐক্যবদ্ধ হৈ কাম কৰি ওলাই যায় তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আজি আমি মাৰ্ঘেৰিটা সমজিলা জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ হয় আজি আমাৰ পূৰ্ণ পৰ্যায়ৰ সমিতি গঠন কৰা হ'ল। আজি আমাৰ সমিতিখন 21জনীয়া সমিতি গঠন কৰা হৈছে আৰু আমি মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি যাম। সেইকাৰণে আজি আমাৰ এই সমিতিটো পূৰ্ণ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে আৰু ভৱিষ্যত দিনত আমি সকলোৱে মাৰ্ঘেৰিটা সমজিলাৰ ৰাইজৰ হৈ আমি কাম কৰি যাম। আজি আমি এইটোৱে প্ৰতিজ্ঞ হৈছোঁ।